লাচিত সেনা অসম শদিয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা সকলোৱে বৈপ্লৱিক অভিনন্দন গ্ৰহণ কৰিব। আপোনালোকে জ্ঞাত যে যোৰহাটৰ যি নীলজ্জ কাণ্ড সংঘটিত হ'ল, তাৰ কাৰণে আমি বীৰ লাচিত সেনা শদিয়া আঞ্চলিক সমিতিয়ে ধিক্কাৰ দিছোঁ। কাৰণ শিক্ষিত সমাজৰ যোৰহাটৰ নগৰীত যি নীলজ্জভাৱে উলংঘ হয়, যি ৰাজপথত পদযাত্ৰা কৰিছিল, তাৰ বিৰোধিতা কৰিবলৈ আমাৰ সভ্য সমাজৰ যি যোৰহাটৰ বাসীয়ে যি প্ৰতিবাদ কৰিছিল যে এনে কাৰ্য নকৰিবলৈ, কিন্তু আমাৰ পুলিচ প্ৰশাসনে আৰু এই চৰকাৰখনে মিলিত হয় আমাৰ বীৰ লাচিত সেনাৰ সৈনিকসকলক গ্ৰেপ্তাৰ কৰে। সেই কথা কিন্তু আমি কোনো পধ্যে মানি ল'ব পৰা হোৱা নাই। আৰু সেইকাৰণে আমি এই চৰকাৰক সকিয়নি দিছোঁ, যাতে এনেকৈ যদি আমি খিলঞ্জীয়াৰ বিৰোধিতা কৰি তেওঁলোকে যদি আমাক গ্ৰেপ্তাৰ কৰি থাকে, আগন্তুক আহিবলগীয়া দিনত কিন্তু 2026ত যি নিৰ্বাচন হ'ব, তাত কিন্তু আমি উচিত প্ৰত্যুত্তৰ দিম। আৰু চৰকাৰক সকীয়াই দিছোঁ, যাতে দুনাই এনে কাৰ্য অসমত সংঘটিত নহয়, কোনো যাতে উলংঘ হয় ৰাজপথত পদযাত্ৰা নকৰে, তাক কিন্তু আমি বীৰ লাচিত সেনা অসম শদিয়া আঞ্চলিক সমিতিয়ে সকীয়াই দিছোঁ। ধন্যবাদ। জয় আই অসম। হয়, নিশ্চয়কৈ আমাৰ যিকেইজন সৈনিক বিনা কাৰণত ভুৱা গোচৰ দি যি গ্ৰেপ্তাৰ কৰিছিল, তেওঁলোকক যাতে বিনা চৰ্তে মুকলি কৰি দিয়ে, ইয়াকে আমি সকীয়াই দিছোঁ। শেষত চৰকাৰক বীৰ লাচিত সেনা অসম শদিয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা এটাই সকিয়নি দিব বিচাৰোঁ যে যি কাৰ্য যোৰহাটত কৰি গ'ল, অসমীয়া সংস্কৃতিক তেওঁলোকে যি নীলজ্জ কৰি থৈ গ'ল, তাক কিন্তু আমি কোনো প্ৰকাৰে সহজে মানি ল'ব পৰা নাই। আৰু যি ভুৱা গোচৰ দি কিনে আমাৰ সতীৰ্থকেইজনক গ্ৰেপ্তাৰ কৰি থৈ দিছে, তেওঁলোকক যাতে বিনা চৰ্তে মুক্তি দিয়ক, নহ'লে কিন্তু আমি আগন্তুক দিনত জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু আমি দায়ী নহওঁ। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।